গুড মৰ্নিং কি খবৰ আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিলোঁ ৰাতিপুৱাই মানে আমাৰ ইয়াত কিমান ঠাণ্ডা বুলি ভাবিছে মানে ইমানেই বতাহ মাৰি আছে ৰাতি কিবা ধুমুহা বতাহ যেনে লাগিলে মানে পুৰা ধুমুহা মাৰি থকা যেন লাগিছে তাৰ পিছত বৰষুণ বতাহ ঠাণ্ডা মই কিমান গাল কাপোৰ জপতি আছো দেখিছেনে ঠাণ্ডাত মানে ৰাতিপুৱা এনেকৈ আছো আমাৰ গোলাপ জোপা চাওক কিমান ধুনীয়াকৈ ফুলিলে আৰু যে কলিবোৰ দেখিছে না কলিবোৰ কিমান কলি পেলাই আছে আজিৰ পৰা হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষা ন সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা থাকিল তাৰ পিছত আমাৰ লক্ষ্মী বিয়া এফালে আমি মানে আজি ধেমাজি যোৱা কথা আছে কালি মই কৈছিলো লাইফটো ধেমাজি যাম তাৰ পিছত তাৰ এডমিশন আছে ৰিজাল্ট আছে তাৰ ৰিজাল্ট মানে এডমিশন কাইলে আছিল ৰিজাল্ট আজি দিব তাৰ পিছত আমি মানে কাইলে মানে আজি যেহেতু ধেমাজি যাম সেইকাৰণে কাইলে অহা দেৰি হ'ব আজিয়ে পাৰিলে প্ৰিন্সিপালৰ লগত কথাটো পাতি মেলি কৰি লম বুলি ভাবিছো তাৰ পিছত দেউতাক যেহেতু যাবৰ কাৰণে গাড়ীখন সাফা কৰিবলৈ গাড়ীখন উলিয়ালে সেইফালে আমাৰ লক্ষ্মী বিয়া সেইজনী গাড়ীৰ ভিতৰত দেখিছেনে সেইজনী নাই ধৰিব পৰা নাই সেইজনী দেখিছেনে গাড়ীৰ ভিতৰত সোমাই কিবা খাই আছে সেইজনী দুষ্টজনী ইয়াত লুকাই আছে সেইজনী দেখিছেনে বাৰু সেইজনী কিবা খাই আছে গাড়ীৰ ভিতৰত সোমাই কিবা খাই আছে দেখিছেনে বাৰু কি হ'ব দুষ্টামি ছোৱালীজনী মোৰ কি হ'ব দেউতাকে গাড়ীখন সাফা কৰিবলৈ উলিয়ালে তাৰ পিছত তাই আহি মনে মনে সোমাই আছে আজি যেহেতু তাই ৰিজাল্টটো দিব বাৰু ৰিজাল্টটো দিব কাইলে আসলে এডমিশন আমি আজি এখন লক হৈ আছে নিব লক হৈ আছে দেখাই দিছো ইফালে যোৱা খুলিব নোৱাৰি তাৰ পিছত গা পা ধুই আহিলো তাৰ পিছত আছিলে খাচী মাংস মই মানে খৰধৰ হ'বলে যেহেতু মানে কুকাৰতে অলপ ভাজি ইয়াতে মানে বনালো আৰু তাৰ পিছত মাংস ইফালে বনালো আমি ইফালে ৰেডি হৈছো আৰু যাবলে ভাতনিকিটা বনাই খাই গৈ সব আমি ওলাই যাম এতিয়া মোৰ সকলো ৰেডি হৈ গ'ল এতিয়া আমি সকলোৱে ভাতকিটা খাই মেলি আজৰি হৈ মানে যাম আৰু খৰধৰকে মানে সকলো কাম কৰি গলো মানে একদম গৰম উঠি গ'ল ভাগৰ লাগি গ'লগে আজি লৈ আহিছো